হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2026-2027 যিবোৰ ভাইটি ভণ্টিয়ে 2026 বৰ্ষত ঈশানোদয় স্কলাৰশ্বিপ আবেদন কৰিম বুলি ভাবিছা, দেন এই ভিডিঅ'টো তোমালোকলৈ। FAQs ফৰ ঈশানোদয় স্কলাৰশ্বিপ মানে ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন, সঘনাই কৰা কুৱেশ্যন ৰিগাৰ্ডিং ঈশানোদয় স্কলাৰশ্বিপ। এইখিনি ষ্টুডেণ্টে যিখিনি ষ্টুডেণ্টৰ মনত কুৱেশ্যন থাকে সেইবোৰ কুৱেশ্যন আজি ইয়াৰ পৰা ডিছকাছ কৰিবলৈ লৈছোঁ। আৰু এই কুৱেশ্যনখিনি NSP এ ডিছকাছ কৰা বা NSP ৰ মেইন পৰ্টেলত পোৱা বা ঈশানোদয় যিটো মেইন ৱেবছাইট আছে তাতে দিয়া আছে। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ যে লাষ্টলৈকে চাবা যাতে তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হয়। ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন, ষ্টুডেণ্টৰ মনত বহুত কুৱেশ্যন থাকে, সেইখিনি ক্লিয়াৰ হৈ যায়। চ' লাষ্টলৈকে চাবা, লাষ্টত কেইটামান পইণ্ট এড কৰি দিম। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ লাষ্টলৈকে চাবা। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে? কেন অল এনি ইয়াৰ ষ্টুডেণ্ট এপ্লাই ফৰ দ্য স্কলাৰশ্বিপ? ঈশানোদয় আমি সকলোৱে জানো ঈশানোদয় স্কলাৰশ্বিপ নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে, নৰ্থ ইষ্টৰ যিখিনি ষ্টুডেণ্ট আছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে ঈশানোদয় স্কলাৰশ্বিপ। আৰু ৰিপ্লাইটো আছে, চোৱা, ন' দ্য ষ্টুডেণ্ট উইথ নৰ্থ ইষ্টাৰ্ণ ডমিচাইল আৰ এলিজিবল টু এপ্লাই। মানে যিবোৰ ষ্টুডেণ্ট নৰ্থ ইষ্টৰ ষ্টুডেণ্ট সেইবোৰ এপ্লাই কৰিব পাৰিব, বাট দ্য ইনকাম অফ দ্য পেৰেণ্টছ অফ দ্য ষ্টুডেণ্ট শুড বি বিল' 4.5 লাখ পাৰ এনাম। তোমাৰ পেৰেণ্টছৰ মানে ফেমিলি ইনকাম কিমান হ'ব লাগিব? 4.5 লাখ পাৰ এনামৰ বিল' হ'ব লাগিব, তলত হ'ব লাগিব, বেছি হ'ব নালাগে। 4.5 লাখৰ ওপৰত হ'ব নালাগে। নৰ্থ ইষ্টৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টে পাৰিব, বাট যিবোৰ ষ্টুডেণ্টৰ অনলি 4.5 লাখৰ তলত ফেমিলি ইনকাম আছে সিহঁতে পাৰিব। চ' যিবোৰ ষ্টুডেণ্টৰ 4.5ৰ ওপৰত আছে দেন সেইবোৰে নোৱাৰে ঈশানোদয় এপ্লাই কৰিবলৈ। ছেকেণ্ড কুৱেশ্যন, আৰ ষ্টুডেণ্ট ৰিকুৱাৰ্ড হেভ ডমিচাইল চাৰ্টিফিকেট অফ NER? Yes, চোৱা ৰিপ্লাইটো আহিছে 2 নম্বৰ, yes, student should have a valid domicile certificate of any state of NER। মানে নৰ্থ ইষ্টৰ তুমি যোনখন ষ্টেটৰ হোৱা তোমাৰ ভেলিড ডমিচাইল চাৰ্টিফিকেট লাগিব। চ' সেইকাৰণে মই বিনম্ৰ অনুৰোধ কৰিছোঁ ষ্টুডেণ্টক, তোমালোকে এতিয়াই PRC বনাই ৰাখা। কিয়নো লাষ্ট 2 ইয়াৰ্ছত দেখা গৈছে যে যিবোৰ ষ্টুডেণ্টে নৰ্মেল ডমিচাইল, যিটো কোৰ্টৰ পৰা ওলাব পাৰি বা গাঁওবুঢ়াৰ চাৰ্টিফিকেটো দিয়া, মই গাঁওবুঢ়াৰ চাৰ্টিফিকেটো দি এপ্লাই কৰা দেখিছোঁ, কিন্তু আগতে সেইবোৰ হৈছিলে, বাট এতিয়া PRC নোহোৱাকে একচেপ্ট নকৰে বা PRC নাথাকিলে বা PRC নিদিলে ৰিজেক্ট কৰে। মেক্সিমাম যোৱাবাৰ বহুত ষ্টুডেণ্ট ৰিজেক্ট হৈছে PRC নিদিয়াৰ বাবে। ডমিচাইল দিছিলে, নৰ্মেল ডমিচাইল যিটো কোৰ্টৰ পৰা ওলাই সেইটো দিছিলে। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্ট 2 মাহ টাইম আছে, তোমালোকে ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ, এজ এ ডাঙৰ দাদা হিচাপে কৈছোঁ, তোমালোকে PRC বনাই ৰাখা যাতে তুমি ঈশানোদয় এপ্লাই কৰিব পাৰা। অ'কে, তাৰপিছত কেন ষ্টুডেণ্ট এপ্লাই ইন দ্য UG স্কলাৰশ্বিপ ৱেন হি এনৰোল ইন ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম? যদি কোনোবা ষ্টুডেণ্ট ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম যেনে 5 year ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম কৰিছে, BA এণ্ড কি UG এণ্ড PG, মানে 5 year ইণ্টিগ্ৰেটেড UGও থাকে PGও থাকে লগতে। চ' 3 বছৰ ইয়াতে ইন কেছ অফ ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম স্কলাৰশ্বিপ শ্বেল বি গিভেন ফৰ UG কম্পনেণ্ট অনলি। মানে তোমাৰ 5 year ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম ঠিকে, তুমি তোমাৰ UG প্ৰগ্ৰাম যেতিয়ালৈকে থাকিব তেতিয়ালৈকেহে পাবা। যেনে 5 year ইণ্টিগ্ৰেটেড প্ৰগ্ৰামত 3 বছৰ UG আৰু 2 বছৰ PG, চ' একেলগে কৰা হয়। তো তোমাক 3 বছৰহে দিব, 5 বছৰ নেদে। অনলি UG কোৰ্চ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে দিব। চ' বুজি পাইছা চাগে? ইণ্টিগ্ৰেটেড ষ্টুডেণ্টে ইণ্টিগ্ৰেটেড 5 year ইণ্টিগ্ৰেটেড যদি কোনোবাই কৰি আছা দেন এপ্লাই কৰিব পাৰিবা। জাষ্ট তোমাক টকা কেতিয়া দিব? গিভেন ফৰ UG কম্পনেণ্ট অনলি। UG যেতিয়ালৈকে থাকিব তেতিয়ালৈকে দিব। অ'কে, হাউ মেনি ষ্টুডেণ্ট আৰ চিলেক্টেড আণ্ডাৰ ঈশানোদয় স্কিম? ঈশানোদয় স্কিমত কিমান ষ্টুডেণ্ট চিলেক্ট হয়? 10,000 পাৰ এনাম। প্ৰত্যেক বছৰে 10,000 ষ্টুডেণ্ট চিলেক্ট হয়। হোৱাট ইজ দ্য এমাউণ্ট অফ দ্য স্কলাৰশ্বিপ? এমাউণ্ট কিমান? দ্য স্কলাৰশ্বিপ গিভেন এট দ্য ৰেট অফ 8,000 পাৰ মান্থ ফৰ 10 months ইন এ ইয়াৰ। মই যোৱা ভিডিঅ'টো কৈছিলো যে স্কলাৰশ্বিপ, মেক্সিমাম স্কলাৰশ্বিপ নহয়, 100% যিমান স্কলাৰশ্বিপ আছে, যিমান অসম গভমেণ্টে দিয়া, চেন্ট্ৰেল গভমেণ্টে দিয়া যিমান স্কলাৰশ্বিপ আছে, এটা নৰ্মছ আছে, স্কলাৰশ্বিপ 10 monthহে দিয়ে, অনলি 10 month দিয়া হয়। 10 month, 12 মাহৰ 2 মাহ দিয়ে। চ' 8,000 পাৰ মান্থ মানে 80,000 পাৰ ইয়াৰ, 80,000 পাৰ ইয়াৰ তোমালোকে স্কলাৰশ্বিপ পাবলৈ গৈ আছা, যিবোৰ ষ্টুডেণ্ট চিলেকশ্যন পাবা। 8,000 পাৰ মান্থো নিদিয়ে, একদম একেলগে এক বছৰখিনি একেলগে দিয়ে, 80,000 পাৰ ইয়াৰ দিয়ে। চ' 3 বছৰ গ্ৰেজুৱেশ্যন হলে তুমি 8 into 3 24, 2,40,000 পাবা। যদি 4 বছৰ হয় দেন 3,20,000 পাবা 4 বছৰ হলে। অ'কে, চ' তাৰপিছত 6 নম্বৰ 6, দ্য ষ্টুডেণ্ট হু হেভ কমপ্লিটেড UG ডিগ্ৰী want to do UG again,
ক্যান ষ্টিল এপ্লাই, যিবোৰ ষ্টুডেণ্টে ইউজি ডিগ্ৰী অলৰেডি কমপ্লিট কৰিছে এগেইন ইউজি ডিগ্ৰীত এডমিশ্যন লৈছে সেইবোৰে পাৰিব নে নাই এপ্লাই কৰিব। ষ্টুডেণ্ট হু হেভ অলৰেডি একুৱাৰ্ড এনি ইউজি ডিগ্ৰী আৰ নট এলিজিবল এপ্লাই, মানে এলিজিবল টু এপ্লাই। যিবোৰ ষ্টুডেণ্টে অলৰেডি ইউজি কৰিছে এগেইন ইউজিত লৈ আছে দেন নোৱাৰে। স্কলাৰশ্বিপ ইজ এভেইলেবল ফৰ ফাৰ্ষ্ট ইউজি ডিগ্ৰী অনলি, যিটো তোমাৰ ফাৰ্ষ্ট ইউজি ডিগ্ৰী, তুমি দুটা ডিগ্ৰী কৰিছা, তোমাৰ সাপোজ 2019 তুমি ডিগ্ৰী কমপ্লিট কৰিছা এগেইন তুমি 2023 মানে এক্সাম্পল হিচাপে ডিগ্ৰী লৈছা, তুমি 19 কৰিব লাগিব ফাৰ্ষ্ট যিটো ডিগ্ৰী তেতিয়া কৰিব লাগিব। So 7 number, can student who are doing UG through distance mode apply for Ishanodaya? No, এইটো মই আগতেও কৈছো যে ডিস্টেন্স এন্ড ওপেন ইউনিভাৰ্চিটি ষ্টুডেণ্টে 7 নম্বৰ চোৱা, ডিস্টেন্স এন্ড ওপেন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে নোৱাৰে। নো, দিস স্কলাৰশ্বিপ ইজ ফৰ ৰেগুলাৰ মোড ষ্টুডেণ্ট অনলি, মানে তুমি ৰেগুলাৰ বেচিছত হ'ব লাগিব, মানে কণ্টিনিউ তোমাৰ কলেজ জীৱন হ'ব লাগিব, সেইকাৰণে ডিস্টেন্স আৰু ওপেন ষ্টুডেণ্টক নিদিয়ে। If a student who get another scholarship can apply, the student can avail only one scholarship at a time, মানে NSP তুমি যিকোনো এটা স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা, বুজিছা। ষ্টুডেণ্ট কেন এভেইল অনলি ওৱান স্কলাৰশ্বিপ এট এ টাইম, মানে এজনে এটা কৰিব পাৰিব NSP। যদি কিবা কোনোবাই প্ৰাইভেট কৰিছা যেনে LIC কৰিছা বা HDFC কৰিছা কৰিব পাৰিবা, কিয়নো HDFCত বা LICত OTR নালাগে, কিন্তু তোমাৰ ঈশানোদয় কৰিবলৈ NSP যিকোনো স্কলাৰশ্বিপ কৰিবলৈ OTR লাগিব। যদি কোনোবা বেলেগ স্কলাৰশ্বিপত OTR লাগে, এজন ষ্টুডেণ্টৰ এটাই মানে এখনে OTR হয়, এই OTR নাম্বাৰ এটাই হয়, আৰু সেই OTR নাম্বাৰ দি যদি কৰবাত বেলেগ কৰা দেন তুমি ফাঁচি যাবা। তোমাৰ ষ্টুডেণ্ট, তুমি এজন ষ্টুডেণ্ট, তোমাৰ OTR নাম্বাৰ এখন স্কিমৰ বাবে হ'ব, বা তুমি এখন স্কলাৰশ্বিপৰ বাবে ইউজ কৰিব পাৰিবা, যেনে ঈশানোদয় তুমি কৰিব পাৰিবা, NSPৰ আন্ডাৰত যিকোনো এটা কৰিব পাৰিবা, কিন্তু তুমি LIC কৰোতে OTR নালাগে, সো তুমি LIC বিন্দাস কৰিব পাৰিবা, নো প্ৰব্লেম। তুমি HDFCত OTR নালাগে, তুমি বিন্দাস কৰিব পাৰিবা, প্ৰাইভেট খিনি কৰিব পাৰিবা, নো প্ৰব্লেম, একদম নো প্ৰব্লেম। কোনোবাই যদি কৈছে এনেকুৱা মিছলিডিং কৰিছে, চিধা কথা। লাষ্ট মই 1 বছৰ আগৰ ভিডিঅ' চোৱা, মই প্ৰুফ সহকাৰে দেখাই দিছো ঈশানোদয় পোৱা, স্কুটি পোৱা, LIC পোৱা, তিনিটা স্কিম এজন ষ্টুডেণ্টে পোৱা মই এক্সাম্পল হিচাপে দেখাই দিছিলো লাষ্ট ইয়াৰ। What is the procedure for the selection under this scheme? 50% slot are earmarked for arts, humanities and social science, law and management, মানে আর্টস, হিউম্যানিটিজ, ম্যানেজমেন্ট, হোটেল ম্যানেজমেন্ট, ল, এইবোৰ ষ্টুডেণ্টৰ কাৰণে 50% ৰিজাৰ্ভেশ্যন, মানে 5000 ষ্টুডেণ্ট আৰ্টছৰ পৰা, হিউমেনিটিজৰ পৰা, ছচিয়েল সায়েন্সৰ পৰা, লৰ পৰা সিলেক্ট কৰিব, আৰু 50,000 সায়েন্স, ইঞ্জিনিয়াৰিং, টেকনলজি, মেডিকেল, এগ্ৰিকালচাৰ, ফৰেষ্ট্ৰি এইবোৰৰ পৰা সিলেকশ্যন কৰিব। ওকে, তাৰপিছত how many times application are invited in a year? Application are invited once in a year on the national scholarship portal of the government of India, মানে তুমি এবাৰে কৰিব পাৰিবা নেশনাল স্কলাৰশ্বিপ পৰ্টেলত। ওকে, তাৰে পিছত 11 number, I have submitted the application, am I eligible to receive the scholarship? After submission, reply to Saba, after submission the application in the same after submission of the application the same is verified by INO, institute nodal officer, and the SNO, state nodal officer. Thereafter the merit list prepare, মানে চোৱা ইনষ্টিটিউটৰ ভেৰিফাই পিছত SNO, ষ্টেট নোডেল অফিচাৰ ভেৰিফাই কৰিব, তাৰ পিছত মেৰিট লিষ্ট প্ৰিপেয়াৰ হ'ব, তাৰ পিছতে তোমালোকে পইচা পাবা যিখিনি ষ্টুডেণ্টে মেৰিট লিষ্টত সিলেকশ্যন পাবা। ওকে, হোৱাট ইজ দ্য প্ৰচিডিউৰ অফ স্কলাৰশ্বিপ ডিসবাৰ্সমেন্ট? ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, আজিকালি ডাইৰেক্ট বেনিফিট DBT ফৰ্মত দিয়ে তোমাক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, সেইকাৰণে তোমাৰ আধাৰ আৰু বেংক একাউণ্ট লিংক হৈ থকাটো মেণ্ডেটৰী, কাৰণ তোমাৰ আধাৰ কাৰ্ড তুমি ক'ত দিয়া? NSP OTR বনাওঁতে দিয়া, আৰু সেই আধাৰৰ লগত যোনখন একাউণ্ট লিংক হৈ থাকে সেই একাউণ্টত পইচা সোমাই যায়। সো সেইকাৰণে কৈছো তোমালোকে আধাৰ কাৰ্ড লিংক কৰি ৰাখিবা, মানে যিমান ষ্টুডেণ্ট আছা ৰিনিউৱেল হোৱা, ফ্ৰেছ হোৱা, আধাৰ কাৰ্ড লিংক ৰাখিবাই। Can application be cancelled after verification by institute? The application may be cancelled in the student or institution provide wrong information, and যদি কোনোবা wrong information দিয়া মানে তুমি কৰিব, তোমাৰ কেনসেল হ'ব পাৰে বা কেনসেল হৈ যাব পাৰে, ইনষ্টিটিউট এণ্ড ষ্টেট লেভেলত কেনসেল হৈ যাব পাৰে। ওকে, তাৰপিছত কলেজ আৰু ইউনিভাৰ্চিটি দিছে, তোমাৰ কলেজৰ AISHE কোড থাকিব লাগিব, মানে তোমাৰ কলেজ মেইনলি UGCৰ আন্ডাৰত থাকিব লাগিব, UGC ইউনিভাৰ্চিটি গ্ৰান্টস কমিশনৰ আন্ডাৰত যদি তোমাৰ কলেজ এণ্ড ইউনিভাৰ্চিটি আছে বিন্দাস তুমি এপ্লাই কৰিব পাৰিবা।
ওকে ডেডলাইন এপ্লিকেশ্যনৰ এতিয়ালৈকে এইটো ডেডলাইনৰ কথা কৈছে, এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, অতি সোনকালে ঈশানোদয়ৰ আবেদন ষ্টাৰ্ট হ'ব। চ' বিন্দাছ ৱেইট কৰা, মই আপডেট দিম। চ' সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো, যাতে সকলোৱে গম পাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ওকে, আৰু বেলেগ ইমান ইম্পৰ্টেণ্ট কুৱেৰিজ নাই। এতিয়া মই দুটা পইণ্ট কৈছোঁ, যিবোৰ ষ্টুডেণ্ট ড্ৰপ ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টে 1 বছৰ ড্ৰপ দিছা, 2 বছৰ ড্ৰপ দিছা, মই 100% কৈছোঁ তোমালোকে ঈশানোদয় আবেদন কৰা। কিয়নো 2024 বৰ্ষত যিবোৰ ষ্টুডেণ্ট ড্ৰপ আছিলে সেইবোৰৰ চিলেকশ্যন হৈছিলে। চ' তোমালোকে প্লিজ আবেদন কৰা, ঈশানোদয় স্কলাৰশ্বিপ আবেদন কৰা। তুমি এতিয়া যদি ৰিস্ক নোলোৱা, তুমি যদি ট্ৰাই নকৰা, দেন তুমি নোপোৱা। আমি যিকোনো ক্ষেত্ৰত মই যদি ট্ৰাই নকৰোঁ, দেন মই কেনেকৈ পাম? চ' সেইকাৰণে কৈছোঁ তোমালোকে ট্ৰাই কৰা, ঈশানোদয় এপ্লাই কৰা। ড্ৰপ ষ্টুডেণ্ট আছা, এপ্লাই কৰা তোমালোকে। ওকে, প্লিজ এপ্লাই কৰা, এপ্লাই কৰা। ড্ৰপ ষ্টুডেণ্ট আছা, এপ্লাই কৰা। কিয়নো 2024 বৰ্ষত ঈশানোদয় ড্ৰপ ষ্টুডেণ্টে পাইছে, ড্ৰপ ষ্টুডেণ্টে ৰিনিউৱেলৰ পইচা পাইছে, ৰিনিউৱেলৰ মেডিকেলৰ ষ্টুডেণ্ট, তাৰপিছত ডিগ্ৰী, নৰ্মেল ডিগ্ৰী ষ্টুডেণ্টে ঈশানোদয় পাইছে 2024 বৰ্ষত, যিখিনি ষ্টুডেণ্ট ড্ৰপ দিছিলে, আৰু গোটেইকেইটা ছায়েন্সৰ আছিলে, কিয়নো নিটৰ কাৰণে ড্ৰপ দিছিলে। ওকে, আৰু এটা কুৱেশ্যন, জেনেৰেল, SC ST OBC PW, মানে যিমান ষ্টুডেণ্ট আছে চবেই এপ্লাই কৰিব পাৰিবা, ফিজিকেলি চেলেঞ্জ চবেই এপ্লাই কৰিব পাৰিবা। আৰু এটা কুৱেশ্যন যে তোমাৰ ক্লাছ 12ৰ বোৰ্ড কিমান? ভাই তুমি CBSE হোৱা, আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড হোৱা, বিন্দাছ এপ্লাই কৰিব পাৰিবা। আৰু এটা পাৰ্চেণ্টেজ তোমাৰ যদি, মই প্ৰিফাৰ কৰিম ফাইনেল কুৱেশ্যন যে দাদা পাৰ্চেণ্টেজ কিমান হ'লে এপ্লাই কৰিম। তোমাৰ যদি 80 and 80 above আছে, বিন্দাছ চকু মুদি এপ্লাই কৰি দিব পাৰা, কাৰণ যিমান পাৰ্চেণ্ট তোমাৰ হাই হ'ব সিমান তোমাৰ পোৱাৰ চান্স থাকিব। আৰু তোমাৰ ঘৰৰ ইনকাম বিল' 4.5 লাখ হ'ব লাগিব, সেইটো এটা কথা। চ' 80ৰ ওপৰত আছে যদি বিন্দাছ চকু মুদি এপ্লাই কৰা, আৰু 80ৰ তলত আছে, 75ৰ ওপৰত আছে, দেন তুমি তোমাৰ মতে ৰিস্ক ল'ব খোজা। যদি ৰিস্ক ল'ব খুজিছা, ৰিস্ক ল'ব পাৰা। ৰিস্ক যদি ল'ব খোজা নাই, দেন তোমালোকে বিন্দাছ NEC এপ্লাই কৰিব পাৰা, 80ৰ তলৰ যিমান ষ্টুডেণ্ট আছা। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। আৰু এই ভিডিঅ'টো বনোৱাৰ মেইন ৰিজনটো হ'ল যে বহুত ষ্টুডেণ্ট টেনশ্যনত আছিল, বহুত ষ্টুডেণ্টে মোক যোৱা 2 দিন ধৰি মোক